অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ স্থাপনৰ পৰিকল্পনা ইছৰোৰ সৈতে ইতিমধ্যে আলোচনা ৰাজ্য চৰকাৰৰ বাজেট দাখিলৰ পিছতে সংবাদমেলযোগে জনালে মুখ্যমন্ত্ৰীয়ে অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব we are going to launch a satellite in association with ISRO এই স্যাটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে স্যাটেলাইট আমি বহুত দেখিছো কিন্তু এই স্যাটেলাইট যেহেতু এটা নিৰ্দিষ্ট গতিপথত ঘূৰি থাকে অসমত হি নাথাকে কিন্তু অসমৰ আকাশত যদি আমাৰ এটা স্যাটেলাইট এনি টাইম উৰি থাকে বাংলাদেশী এজন আহিলেও স্যাটেলাইটটো আমাক ক'ব পাৰিব ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকুতে আমাক ক'ব পাৰিব আৰু এই স্যাটেলাইটটো যদি আমি পাওঁ তেতিয়ালে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব So Assam will be the first state in our country to have our own satellites. বিত্তমন্ত্ৰী অজন্তা নিয়োগে বৰ্তমানৰ চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰতে ঋণ কমকৈ গ্ৰহণ কৰা ৰাজ্যৰ ক্ষেত্ৰত অসম 5খন ৰাজ্যৰ ভিতৰত এখন বুলি দাবী মুখ্যমন্ত্ৰীৰ বাজেটৰ প্ৰসংগৰে ৰাজ্যৰ বিত্তীয় অৱস্থা যে সুস্থিৰ সেয়াও অৱগত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি ভাৰতৰ সকলো ৰাজ্যই ঋণ গ্ৰহণ কৰে কিন্তু আটাইতকৈ কম ঋণ গ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত আজি আমাৰ অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইনফেক্ট ঋণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ ফালৰ পৰা আটাইতকৈ কম ঋণ লোৱা 5খন ৰাজ্যলৈ ৰূপান্তৰ হৈছে আজি আমাৰ ৰাজহুৱা খণ্ড উদ্যোগক যোৱা 10টা বছৰত ক্ৰমাগত ৰিফৰ্ম কৰাৰ কাৰণে এতিয়া আমাৰ ৰাজহুৱা খণ্ড যিবিলাক প্ৰতিষ্ঠান তাৰ পজিটিভ নেট ভ্যালু হৈছে গৈ 40,380 কোটি টকা আজি আমাৰ গুটে অসমত 40 plus 17,000 আজি আমাৰ 60,000 crores আনুমানিক আমি এটা বিত্তীয় ষ্টেবিলিটি নিৰ্মাণ কৰিব পাৰিছো যেটো ভাৰতৰ কোনো ৰাজ্যই ভৱিষ্যতৰ কথা চিন্তা কৰা নাই ৰাজ্যৰ 37 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন 1 এপ্ৰিলত ৰাজ্যৰ 30 লাখ মহিলালৈ ৰাজ্য চৰকাৰে আগবঢ়াব 10,000 টকা অৰুণোদয় আঁচনি প্ৰায় 37 লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছো যে যেহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ও হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়ালে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দিব পাৰো তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছো 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ মহাবিদ্যালয় বিদ্যালয় এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছো অক্টোবৰৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা শীৰ্ষক নতুন আঁচনি 1 মেৰ পৰা প্ৰতি ইউনিট বিজুলীত হ্ৰাস পাব এটকাকৈ মাচুল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন লৰাই গ্ৰেজুৱেট পাছ কৰে দেউতাক মাকে লৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয় দুটা পইচা দিয়াৰ কোনো মিনিং নাই আমি গ্ৰেজুৱেট অসমৰ পৰা জুন লৰাই গ্ৰেজুৱেট পাছ কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম 1 মেৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ যেটো মাচুল তাক আমি পাৰ ইউনিটত 1 টকা হ্ৰাস কৰিম অক্টোবৰ নৱেম্বৰ মাহত আমি চেষ্টা কৰিম আৰু কিছু হ্ৰাস কৰাৰ বাবে বাজেটক নিৰ্বাচনমুখী আৰু হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলি বিৰোধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে মহিলাক ইমান দিন আছে যোৱা কালি কংগ্ৰেছৰ সংসদ গৌৰৱ গগৈ কৈছে
যে 10,000 টকাটো মহিলাবিলাকক নিদিলে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত এতিয়া মই 1 তাৰিখৰ পৰা দিম বুলি কওঁতে তেওঁ কৈছে হিতাধিকাৰী সৃষ্টি কৰিছিল তুমিয়ে কিয় কথাটো উলিয়ালা আজি যদি মই 2 মাহ অৰুণোদয় বন্ধ কৰি দিওঁ কংগ্ৰেছৰ পৰা সুধি লকচোন হুলস্থুল কৰিবনে তাকত আছে না অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম তাক সুধিব তাকত আছে নেকি শিৱসাগৰত অৰুণোদয় মই 2 মাহ বন্ধ কৰি দিওঁ অখিল গগৈ বানপানীতকৈও দূৰৰে উৰি গুচি যাব বানপানী স্পীড কম হ'ব অখিল গগৈ উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ ইমান দুখীয়া মানুহে 1250 টকা পায় দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু আগতেতো অখিল গগৈ চকু লুহিয়া টুহিয়াৰ লগত আছিল আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল তানে হেবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল এটা 1250 টকাৰ পৰাটো কমিশন দিব নোৱাৰে সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে এইটো কিবা যুক্তি হ'ব পাৰে নেকি মুখ্যমন্ত্ৰীৰ মতে বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেট কেৱল জনমুখীয়ে নহয় ভৱিষ্যতৰ ৰূপৰেখাও প্ৰস্তুত কৰিছে বাজেটে এতিয়া সময়ে ক'ব বাজেটৰ কিমান প্ৰতিশ্ৰুতি প্ৰকৃতপক্ষে বাস্তৱায়িত হয় মুখ্যমন্ত্ৰীৰ অভিলাষী পৰিকল্পনাৰ ওপৰতো দৃষ্টি থাকিব জনতাৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম